এয়া হৈছে চিকেনৰ পিঠা ঠিক হা বিটু নাহ কেলে উঠিলো তনে খাবি তেতিয়াহ'লে এটা পুৰা ভালকে ভুনি দি কিমান দিনৰ মূৰত যে মই এনেধৰণে এটা ব্লগ বনাবলৈ লৈছিলোঁ বা মোৰ যে ব্লগ এনেধৰণে আৰম্ভ হৈছিলে যেতিয়া মই আৰম্ভ কৰিছিলোঁ মোৰ ইউটিউব চেনেলটো কিন্তু কিমান দিনৰ মূৰত যে মই এনেধৰণে আঁঠুৱা খোলাৰ পৰা আদি কৰি এনেধৰণে ব্লগ বনাইছোঁ আচলতে কি ক'ম আৰু বাৰু যিয়ে হওক এতিয়াৰ পৰা মানে অলপমান সুস্থটো বাৰু হৈছোৱেই কিন্তু সেই আৰু মাৰ ঘৰত থাকিলে মাইকে মেয়ে যদি থাকে আৰু জানেই নহয় ইমান বেছি এই ঘৰৰ কাম চাম নকৰেই ন বাচ্ছাটোৰ লগতে লাগি থকা হয় কিন্তু আজি বোলো নাই ব্লগটো এনেকৈ আৰম্ভ কৰোঁ আৰু মুচৰিখন মই নিজেই এতিয়া মানে উঠি আহোঁ দেৰিকৈ যে তেতিয়া মানে মই তৰি মেলি দিওঁ আৰু ভাবিছোঁ যে নাই এনেধৰণে কাম বন কৰি ব্লগবোৰ বনাবলৈ চেষ্টা কৰোঁ কাৰণ তেতিয়াহে মই পিছলৈ কামবোৰ মেনেজ কৰিব পাৰিম বেবীৰ সৈতে সেইকাৰণে এনেধৰণে আৰম্ভ কৰিছোঁ হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে কিমান দিনৰ মূৰত যে এনেধৰণে ব্লগ এটা আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আৰু লগতে কাম বনেৰে ব্লগবোৰ চালে ভাল লাগে ন সেইকাৰণে ময়ো কৰোঁ বুলি ভাবিছোঁ কাৰণ বহুত ব্লগাৰ এনেধৰণে আৰম্ভ কৰিছিলোঁ বেলেগৰ চাই সেইকাৰণে নিজেও কৰি ভাল পাওঁ আৰু এইফালে বেটাৰ খুৱাইও দিম সেইকাৰণে বিচনাখন ঠিক কৰি তাৰো বিচনাখন মানে এইবোৰ আগৰে গৰম তাক গিফ্ট উঠা সেইবোৰ হয় সেইবোৰ এতিয়া তালৈ সৰু হৈ গ'ল যে সেইকাৰণে তেনেকৈ তলতে আজি গাদী হিচাপে পাৰি দিওঁ যাতে তাৰ মানে তাৰ লগতে যাতে ব্যৱহাৰ হয় কাৰণ এইবোৰৰ কাক দিম সৰুৱে হৈ গ'ল যিহেতু এইফালে এইটো বান্ধি দি আৰু এইফালে তাক মই অকণমান এনেকৈ খুৱাই দিছোঁ নহ'লে সি কি কৰে এই ভেণ্টিলেশ্যন এইবোৰ চাই থাকে মানে তো যাৰ কাৰণে ধৰি লওক এটা চাইডে যদি চাওঁতে এইফালে হেৰি হৈ যাব ন সেইকাৰণে মই তাক এইফালে এইটো বান্ধি দিছোঁ আৰু অকণমান কাটি কৰি দিছোঁ যাতে সি শুৱে আৰু এইফালে কাণখনো অকণমান নটিচ কৰিছোঁ পূৰা ফিটিঙত পাৰি দিছোঁ এতিয়া থাকিব আৰু অকণ সময় ৰাতিৰ পৰা হেৰি হ'লে দেখিছে এই ইফালে এখন মূৰ কৰি থাকে কি যে সলাই দিলোঁ এইফালৰ পৰা এইফালে নিলোঁ এনেই এইফালে চাই আছিলে মই তাক সলাই নিলোঁ সি আকৌ এতিয়া এইফালে চোৱা হ'ল উল্টাকৈ চাই আছে তো যিটো এনেকৈ চালে নহ'ব সি যিটো চাইডে এইফালে যদি তাৰ হৈছে এইফালে সি চাইডে কৰিব লাগিব ন তেতিয়া সেইফালে সোমাবগৈ এতিয়া বৰ্তমান চাই আছে এইফালে মানে এইফালে চাবলৈ এইটো বস্তু আৰু ভেণ্টিলেশ্যনখন চাই থাকে আমাক কাইনাজনে নুশুৱে কাইনাক উঠাই আনিছোঁ সেয়া একো কৰি আছে কি কৰি আছে আপোনালোকে ময়ো ব্লগ বনাম কাইনা টোপনি ধৰিছে A few moments later. গা ধুই আহিলোঁ গাইজ আৰু এতিয়া অকণমান কি মানে তো মই ছানস্ক্ৰীন সানো নৰ্মেলি ছানস্ক্ৰীন সানিবই লাগে মই সানিবলৈ লৈছোঁ মামা আৰ্থৰ ভিটামিন চি ডেইলি গ্ল' ছানস্ক্ৰীন আৰু ইয়াত আছে ভিটামিন চি আৰু টাৰ্মাৰিক আপোনালোকে জানে যে ভিটামিন চি আমাৰ স্কিনখন ব্ৰাইটেন আপ কৰে লগতে টাৰ্মাৰিক হৈছে এটা এণ্টি অক্সিডেণ্ট হয় আৰু ইয়াত আছে SPF 50 PA++++
এইটো হৈছে ডাৰ্মাটলজিকেলি টেষ্টেড আৰু পেৰাবিন ফ্ৰী আৰু বহুত 100% ছেফ হয় হাতত এনেদৰে ভালকৈ লৈ লৈছোঁ আচলতে দিনৰ ভাগৰ ন সেইকাৰণে অকণমান ভালকৈ লৈ পেলাই সানি লৈছোঁ নহ'লে একদম সূৰ্য পোহৰৰ অৱস্থা বেয়া কৰি দিয়ে ডেপ কৰি লৈছোঁ আৰু ধুনীয়াকৈ এতিয়া লগাই ল'ম আৰু বহুত বেছি ধুনীয়াকৈ ব্লেণ্ড হৈ যায়গৈ একদম নন ষ্টিকি ফৰ্মুলা হয় মানে একদম কোনো ধৰণৰ ষ্টিকি এটা নাহে একদম ইজিলি ব্লেণ্ড হয় কুইকলি ব্লেণ্ড হৈ যায়গৈ কোনো ধৰণৰ অসুবিধা নহয় আৰু এটা কথা মামাআৰ্থৰ প্ৰডাক্টবোৰ আপোনালোকে এমেজন ফ্লিপকাৰ্ট নাইকা সকলোতে পাব লগতে তেওঁলোকৰটো এটা পাৰ্চনেল ৱেবছাইট আছে mamaearth.com আপোনালোকে তাতো ল'ব পাৰিব এডিশ্যনেল 20% ডিছকাউণ্ট পাব যদি আপোনালোকে মোৰ কুপন কোডটো ইউজ কৰে আৰু মোৰ কুপন কোডটো ওচৰৰ যিমান দোকান আছে আপোনালোকৰ ঘৰৰ ওচৰৰ সকলোতে পাব পাৰে তেতিয়াহ'লে নেক্সট টাইম আপোনালোকে কোনখন দোকানত যাই পেলাই কিনিব আপোনালোকে কমেণ্ট কৰিব মই কৈছোঁ যে বহুত বেছি ইজিলি ব্লেণ্ড হৈ যায় সেইকাৰণে চাওক একদম মামাআৰ্থৰ প্ৰডাক্টবোৰ টক্সিন ফ্ৰী লগতে মেডছেফ চাৰ্টিফাইড হয় মামাআৰ্থ হৈছে এটা ইণ্ডিয়ান ব্ৰেণ্ড হয় সেইকাৰণে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আপোনালোকে ল'ব পাৰিব আৰু এটা কথা মামাআৰ্থে আপোনাৰ কথা শুনে লিচেন টু ইউ মানে আপুনি যদি যিকোনো আপোনালোকে ফিডবেক দিয়ে তেওঁ সেই আপোনালোকৰ কথাখিনিৰ ওপৰত ডিপেণ্ড কৰি কাম কৰে যেনেকৈ ধৰি লওক অনিয়ন চেম্পুটো তেওঁলোকে আপোনালোকৰ ফিডবেক শুনি আপগ্ৰেড কৰিছে সেইকাৰণে আপোনালোকে ফিডবেক দিব পাৰে অলপো দেৰি নকৰি মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে লৈ ল'ব পাৰিব কাৰণ এইটো বস্তু বহুত বেছি ভাল হয় বহুত বেছি লাইট ৱেইট হয় লিংকটো ডেছক্ৰিপশ্যন বক্সত থাকিব আপোনালোকে লৈ ল'ব লগতে আপোনালোকে ওচৰৰ দোকানৰ পৰা ধুনীয়াকৈ ল'ব পাৰে তেতিয়াহ'লে অকণো দেৰি নকৰি আপোনালোকে জনাম যে এতিয়া নেক্সট টাইম আপোনালোকে কোনখন দোকানৰ পৰা কেতিয়া মোৰ স্কিন কেয়াৰ হৈ গ'ল এতিয়া ৰোজামা যিহেতু লিপষ্টিক নলগাওঁ মই লগাই ল'লোহেঁতেন কিন্তু এটা নলগাওঁ যাওঁ আমাৰ হেৰি কাম চলি আছে পাকঘৰৰ কাম ইফতাৰ কাম চলি আছে আজি চামোচা বনোৱা হ'ব দেখাওঁগৈ বলক আৰু আমাৰ এই মাত্ৰ হাঁহৰ পোৱালি জগিছে কেলে উস্তাদি মাৰিছানো এতিয়া বাৰু থাকা দে হাঁহৰ পোৱালি ওলালে কেইটা ওলাইছে গম নাপাওঁ বাৰু কেইটা ওলাইছে 6টা ঠিক আছে হ'ব তো চামোচা বনাবৰ কাৰণে কেনেকৈ ৰেডি কৰিছোঁ কৈ আছোঁ এইফালে চিকেনখিনি মিক্সিত মৰা হৈ গৈছে হে ফটোৰ কথা কিয় কওঁ চব দেখোন মইতো শিকাই দিছোঁ ন আৰু এইফালে আদা নহৰু পেষ্ট আৰু এইফালে কেৰাহীখন লৈ লৈছে এতিয়া চবটাই কৰিব আৰু মই কৰিলোহেঁতেন তোকতো মই শিকাই দিছোঁ ন তই মিছা কথা কেনে মাৰিছ মাৰিবা না চব ময়ে কৰোঁ আৰু এইফালে এয়া পুৰা ধুনীয়াকৈ চিটি মৰাব 5টামান চিটি মৰাব তো ইয়াত এতিয়া মই পানী অলপ দি দিম এইয়া মোৰো নামাজ পঢ়িব আছে ইয়াল্লা মোবাইলটো ধৰিবলৈ দিগদাৰ গাইজ এইফালে এয়া চিকেনখিনি এনে মিক্সিত মাৰি দিছিলে যে সেইখিনি এতিয়া এইফালে মই পুৰা পিঁয়াজত দি পেলাই ভুনি ল'লোঁ ষ্টাফিংটো সুবিধাজনক হোৱা নাই তথাপিতো মই ভালকৈ ভিডিঅ' দিবলৈ নহ'ল কাৰণ এটা ফ্লিপ কৰাবলৈও যাব লগা হ'ল বা যিয়ে হওক এতিয়া মই আকৌ ৰুটিটো বনাওঁগৈ পুটুককৈ এইটো এইখিনি এতিয়া পুৰা ভালকৈ ভুনি থাকিবলৈ দিম মাইনাক চাবলৈ দিওঁ কাৰণ দেৰি হৈ যাব আৰু ইয়াতে বুটখিনি ভাজি মানে হেৰি থকা হৈছে সিজাই থকা হৈছে আমাৰ ডো বনাই ল'লোঁ এতিয়া বনাম মানে বেলি ল'ম আপোনালোকে নাৰিকলৰ সাজ লৈও বনাব পাৰে কিন্তু মই সেইটো নকৰোঁ আৰু হাতেৰে কৰি দিম মানে পিঠাগুড়ি অলপ দিয়া ক'লে ল'ৰাটো উঠাই নিলে ন টোপনি মাৰিলে টোপনি যাব লাগে এই এনেই হাঁচি মাৰিছে সি সেয়া ঠিক আছে এনেকে এনেকে বেলি ল'লোঁ এতিয়া ষ্টাফিংটো দি যাম ষ্টাফিংটোৰ কাৰণে তই এনেকে চেক কৰিবি দে তোৰ চাইন অলপমান হ'ব এনেকে বনাই দিলো এতিয়া এনেকৈ দি দিম দি
নাৰিকল পিঠাটো হ'লে সুবিধা হয় কিন্তু আম্মাহঁতে ক'লে নালাগে দে পেং কাঢ়ি থাকিবলৈ সেইকাৰণে মই এনেকৈ কৰিলোঁ এতিয়া বস্তুটো মই শ্বেপ দিম এনেকৈ মই কিন্তু শ্বেপটো আমাৰ গোটেইকেইটা হ'ব লাগিব গাইজ এইটো চিকেন চামোচা হোৱা নাই এইটো চিকেন পিঠা হৈছে এইফালে গাইজ এইখিনি মই বনাই দিলোঁ আৰু এতিয়া এইফালে ফ্ৰাই কৰি থকা হৈছে এইখিনি চিকেন ইয়াত ফ্লাছটো মোবাইলৰ ফ্লাছটো হেৰি হ'ল এতিয়া বেটাক মই ফিট কৰালোঁ ফিট কৰাই ইয়াক খুৱাই দিছোঁ গাড়ীটো দি লওঁ মানে চাহখিনি মাইনাক ফ্ৰাই কৰিবলৈ দিলোঁ কাৰণ সেইখিনি মই এতিয়া নোৱাৰিম এতিয়া মই ৰুটি বেলোঁগৈ এটা শুই আছে একদম অকণমান ফিট কৰাইছোঁ ইমান বেয়া লাগিছে ভালকৈ খাবও নাই পোৱা কাৰণ উপায় নাই এতিয়া মই পুটুককৈ ৰুটিখিনি বেলি লওঁ এইখিনি পুটুকি কৰি লওঁ বস্তুখিনি তই নাই হেৰি কৰ আহিব কণী থৈ দিবি দুটা গিলাচ মই নিম না মই নিম চাইছিলা মই কিয় চাম আকৌ বনাইছে পানী পিঠা মোবাইলটো ফ্লাছটো অন হৈ গ'ল দেখোন এইফালে এয়া চিকেন আৰু এইফালে ভাজি বনাইছে ৰুটি হৈ গ'ল চিকেন আৰু ৰুটি চুটি এইবোৰ পিছত অনা হ'ব মানে এতিয়া ধৰি লওক আনি দিলে বস্তুখন ভৰ্তিও যাব ন আজি যিহেতু আমি মানে বিতুহঁত আৰু আমি একেলগে ট্ৰাই কৰিম সেইকাৰণে আৰু মোৰ শহুৰ আব্বাকো মাতিছিলোঁ কিন্তু তেওঁ এতিয়া জেঠাডোখৰত খাব তাৰপিছত ইয়ালৈ আহিব এপাক আহিব আৰু এপাক বা যিয়ে হওক খাব মা নাই ডিম্বেডোখৰত আছে তো কথাটো কৈ দিছোঁ তো এইফালে এনেই চেম্পলকেইটা ৰেডি কৰিছোঁ চিঞৰি লাপে বা যিয়ে হওক বুট ভাজা most important dish okay বাকি চিকেন টিকেনখিনি সময়ৰ লগত লৈ আহিম এতিয়া ইয়াতে হৈ গ'ল তাৰ বৰ্তমান ৰুটি এয়া এই কাল ৰুটি আজি উপায় নাই আৰু পানী পিঠাও বনাইছে এয়া গাইজ আৰু এটা বস্তু আছিলে নহয় এইটো হৈছে এয়া হৈছে তিয়ঁহৰ ভাজি বনাই চামুচখন লাগিব চব ৰেডি হৈ আছে চিকেনটো আনিব গৈছে মাহীয়ে দি দিব আৰু ঠায়ে ঠায়ে চব চিকেনৰ পিঠাটো চিকেন কা পিঠা এইটোত আছে চিকেনৰ পিঠা এয়া হৈছে চিকেনৰ পিঠা ঠিক আছে বিটু নাহো কেলে উদোৱা কৰ সি টাইম হৈ গৈছে টাইম হোৱা নাই টাইম আছে A few moments later. কিবা এটা আছে ন ধৰি লৈ আহিবলৈ মনকে আছে নেকি ধৰি লৈ আহিবলৈ মনকে আছে নেকি কেনেকে যায় কেনেকে গৈ ধৰি আনিব জুপিয়া জুপিয়া গৈ
ধৰি আনিমগৈ ন ভাই মোৰ বেটাৰ লগত জন্ম হোৱা বহুতকেইটা বেবী জন্ম হৈছিলে মানে মোৰ ভিডিঅ' চোৱা তেওঁলোকে মোক কমেণ্ট কৰে মাসকলে যে আমাৰ বেটা এনেধৰণে কৰে বা মোৰ ছোৱালীজনী এনেকৈ কৰে এনেকুৱা কৰি মানে আজি এইবোৰ মাইলষ্ট'ন হয় এটা এটা সময়ত তেহেঁতৰ ধৰি লওক কিছুমান গ্ৰ'থ হৈ থাকে আৰু সেইটো অনুযায়ী তেহেঁতে চিঞৰা বাখৰা ধৰি লওক বা এক্টিভ হৈ থকা এইবোৰ কৰি থাকে আৰু বেটাক মই তেনেকৈ স্ক্ৰীণ টাইম নিদিওঁ কিন্তু এতিয়া ইমান দেউতাক দূৰৈত থাকে অকণমান হ'লেওতো চাবই ন সেইকণ সময়তে সি স্ক্ৰীণ টাইম হিচাপে চাই নহ'লে মই সেই ব্লগবোৰো নবনাওঁ তেনেকৈ সেইকাৰণেই কিন্তু অকণমান মোবাইল ফ্ৰেংকলি কৰিবলগীয়া হ'ব পাৰে কাৰণ যিহেতু মাকেই তেনেকুৱা এটা কাম কৰে তো সিওতো দেখি শুনি পেলাই বুজিব ন সেইকাৰণে মানে তাক মই কেমেৰা ফ্ৰেণ্ডলিও কৰিছোঁ এতিয়া লাহে লাহে নকৰা নহয় বাৰু অলপ অলপ দিছোঁ ইয়াতে মানে মাছাল্লা বুলি ক'লে আৰু ইমান অসুবিধা নহয় আৰু সৰু বাচ্ছা নহয় জানো সেইকাৰণে মাছাল্লা বুলি ক'ব লাগে আৰু সেয়াই আৰু বাৰু ঠিক আছে আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম চাই থাকিব দেই মোৰ ব্লগবোৰ বাই বাই